So এবাৰ চোৱা নিউটন সেকেন্ড ল অফ মোশন যাৰ স্টেটমেন্ট হৈছে the rate of change of momentum of a body is directly proportional to the impressed force and takes place in the direction of force অৰ্থাৎ এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাৰ ওপৰত প্ৰয়োগ হোৱা বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশত হয় So momentum মানে মই অলৰেডি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে momentum is the amount of motion contained in an object এটা বস্তুৰ ভিতৰত থকা যি গতিৰ পৰিমাণ তাকে কোৱা হয় সেই বস্তুটোৰ ভৰবেগ আৰু সেই মোমেন্টাম কাৰ ওপৰত ডিপেন্ড কৰে অসমীয়াৰ যেটো ভৰবেগ শব্দটোতে ওলাই আছে ভৰ আৰু বেগৰ ওপৰত অৰ্থাৎ মাস এণ্ড ভেলোচিটিৰ ওপৰত অৰ্থাৎ এটা বস্তুৰ মাস যিমানে বেছি হ'ব সেই বস্তুটোৰ তোমাৰ মোমেন্টামও তোমাৰ কিবা হৰ হ'ব ঠিক আছে আকৌ তেনেকৈ ভেলোচিটি যদি এটা বস্তুৰ বেছি হয় তাৰ ওপৰত ধৰা খুব স্পিডত যেটা গৈ আছে এটা বস্তু স্পিডত গৈ থকা বস্তু ৰখাবৰ কাৰণে আমাক অকমান সময় লাগে মানে বেছি ফোৰ্স এপ্লাই কৰিব লাগে তাৰ মানে কি বুজিলো যে সেই বস্তুটোৰ যেটো মোমেন্টাম তোমাৰ হেতু হৰ হল গটিকে ভৰবেগ বা ইনক্ৰিজ কৰা বা ডিক্ৰিজ কৰা অৰ্থাৎ ভৰবেগ যদি হৰ কৰিবলৈ হয় কমাবলৈ হয় হেতু তোমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে তোমাৰ সেকেন্ড লটোৱে তাৰ ওপৰত সেই বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বলৰ ওপৰত অৰ্থাৎ এটা বস্তুৰ যদি বল যদি হৰকে তুমি এপ্লাই কৰা তেতিয়া কি হ'ব সেই বস্তুটোৰ মোমেন্টামৰ চেঞ্জটো বেছি হ'ব অৰ্থাৎ এটা বস্তু ধৰা হ'ল তোমাৰ অলপ লাহে লাহে আহি আছে তাৰ ওপৰত যদি তুমি ফোৰ্স এপ্লাই কৰি দিয়া হি কি হৈ যাব আৰু স্পিড তোমাৰ যাবলৈ ষ্টাৰ্ট কৰিব অৰ্থাৎ সেই বস্তুটোৰ ভিতৰত থকা যেটো মোশনৰ পৰিমাণ মিন্স এমাউন্ট অফ মোশন হি কি হৈ গল ইনক্ৰিজ হৈ গল গটিকে মোমেন্টাম কমি যোৱা মানে চেঞ্জ হোৱা বা ইনক্ৰিজ হোৱা টাইমৰ হৈতে হাৰ বুলি ক'লে কি বুজিবা দা মানে যেটো কৈছে তাৰ ৰেট শব্দটো অৰ্থ হৈছে সময় অৰ্থাৎ সময়ৰ হৈতে মোমেন্টামৰ যি চেঞ্জ হ'ব হেতু হৈছে ভৰবেগৰ সমানুপাতিক ঠিক আছে মানে এটা কমিলে ইটো কমিব এটা বাঢ়িলে ইটো তোমাৰ বাঢ়ি যাব আৰু এই পৰিৱৰ্তন কোট হ'ব বলৰ দিশত হ'ব অৰ্থাৎ ফোৰ্স যেটো দিশত এপ্লাই কৰিবা হেতু ডিৰেকচনতে তোমাৰ মোমেন্টামৰ চেঞ্জটো হ'ব হল সো ধৰা হ'ল যে লেট v be the instantaneous velocity of an object অৰ্থাৎ বস্তুটা ধৰা তোমাৰ আহি আছে সেই বস্তুটো কোনোবা এটা ক্ষণত কোনোবা এটা টাইমত তাৰ ভাগৰ যেটো ভেলোচিটি হেতুকে কয় ইনস্ট্যান্টেনিয়াস ভেলোচিটি বুলি কয় সেই ভেলোচিটিটো যদি v হয় তেতিয়া হলে তাৰ মোমেন্টামৰ এক্সপ্ৰেছন আমি কেনেকৈ লিখো p = mv ভেক্টৰ স্থানৰ অৰ্থ হৈছে যে মোমেন্টামৰ এটা নিৰ্দিষ্ট তোমাৰ ডিৰেকচন আছে ভেক্টৰ ৰাখি p = mv ইকুৱেশ্যন নম্বৰ তুমি 1 বুলি ৰাখা সো সেকেন্ড লৈ কি কৈছে যে ফোৰ্স কাৰ প্ৰপোৰ্শনেল ৰেট অফ চেঞ্জ অফ মোমেন্টাম অৰ্থাৎ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ মিন্স সময়ৰ হৈতে ভৰবেগৰ যি পৰিৱৰ্তন সো আমি তাক লিখিব পাৰো ddt of p এটোৱে বুজায় তোমাৰ কি ৰেট ঠিক আছে সময়ৰ হৈতে p হৈছে মোমেন্টাম সো p মানেটো আমি অলৰেডি লিখিলোৱে যেটো হৈছে তোমাৰ mv সো এতিয়া মই p ৰ জাগাত মই mv পুট কৰি দিলে পাম আৰু m টো হৈছে তোমাৰ কনস্ট্যান্ট টাৰ্ম মিন্স এটা বস্তুৰ মাস কেতিয়াও তোমাৰ চেঞ্জ নহয় কে থাকে সবতে গতিকে মাসটো মই ইয়াৰ বাহিৰলৈ লৈ আনিলে ভিতৰত ইয়াত থাকি যাব অকল of v so dv/dt অৰ্থাৎ ৰেট অফ চেঞ্জ অফ ভেলোচিটি সময়ৰ হৈতে যি বেগৰ পৰিৱৰ্তনক আমি অলৰেডি পাইছিলো তাক কোৱা হয় এক্সিলাৰেশন তোমালোকে ক্লাছ 9ত অলৰেডি এইবিলাক কথা পাই আহিছা মানে dv/dt = এক্সিলাৰেশন সো এক্সিলাৰেশনৰ মানটো লিখি দিয়া a সো পাই যাবা kma সো প্ৰপোৰ্শনাল চাইন অতৰাবৰ কাৰণে মই এই টাৰ্মটো আনিছো তোমালোকে জানাই এই চাইন অতৰাবৰ কাৰণে আমি এনেকুৱা টাৰ্ম এটা আনো kma সো এতিয়া আমি কি ধৰিম k টো অতৰাবৰ কাৰণে ধৰা হ'ল এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বলৰ মান যেনিবা তোমাৰ 1 মিন্স 1 ঠিক আছে সো তেতিয়া কি হ'ব সেই বস্তুটোৰ যেটো মাসও ধৰা হ'ল 1 আৰু সেই 1 ফোৰ্স এপ্লাই কৰাৰ কাৰণে এটা যেটো এক্সিলাৰেশন হ'ল u1 গতিকে a1 m1 f1 যদি হয় প্ৰত্যেকৰে মান যদি আমি 1 1 পাতো তেতিয়া আমি কিমান k এৰ মানো আমি 1 পাম মানে অৰ্থাৎ f = 1 k m1 a1 k = 1 পাব অৰ্থাৎ কি কৈছে যে if a unit force is chosen to be the force which produces a unit acceleration in an unit mass অৰ্থাৎ একক মাসৰ একক ভৰৰ বস্তুটাৰ ওপৰত যদি একক তোমাৰ বল এটা প্ৰয়োগ কৰা হয় তেতিয়া হলে
সেই বলটোৱে কি কৰিব এটা একক এক্সেলাৰেশ্যনৰ সৃষ্টি কৰিব তেতিয়া কে ৰ মান কিমান হ'ব 1 হ'ব গতিকে সেকেন্ড লটোক আমি কেনেকৈ লিখিব পাৰোঁ F equal to ma অৰ্থাৎ force equal to mass into acceleration so force to কাৰ ওপৰত ডিপেন্ড কৰিব মাছৰ ওপৰত আৰু এক্সেলাৰেশ্যনত this provide as a measure of the force হল so এইখিনিতে চোৱা যে নিউটনছ ফাৰ্ষ্ট লৈ আমাক কি কৈছিলে যে বস্তুটাৰ ওপৰত যেতিয়ালৈকে ফোর্স মানে বাহিৰা যেতিয়া ফোর্স এপ্লাই কৰা নাযায় এক্সটাৰ্নাল ফোর্স এটা ৰৈ থকা বস্তু এটা ৰৈ থাকে আৰু গৈ থকা বস্তু এটা সদায় গৈ থাকিব বিচাৰে হেতু কৈছিলে তোমাৰ নিউটনৰ ফাৰ্ষ্ট ল আৰু নিউটনৰ ফাৰ্ষ্ট ল পৰা আমি দুটা ফোর্সৰ আইডিয়া পাইছিলো এটা হৈছে ব্যালেন্স ফোর্স আন এটা হৈছে আনব্যালেন্স ফোর্স নহয়নে সো ব্যালেন্স ফোর্স কি আছিলে ব্যালেন্স ফোর্সে সদায় কোনো এক্সেলাৰেশ্যনৰ সৃষ্টি নকৰে হ'ব অৰ্থাৎ এটা ৰৈ থকা বস্তু এটা ৰৈ থাকিব আৰু গৈ থকা বস্তু এটা গৈ থাকিব কোনো এক্সেলাৰেশ্যন তাত সৃষ্টি নহয় অৰ্থাৎ এক্সেলাৰেশ্যন ইজ 0 মিটাৰ বাই সেকেন্ড স্কয়াৰ এটো হৈছে এক্সেলাৰেশ্যন ইউনিট তোমালোকেতো জানাই গতিকে নিউটন সেকেন্ড লৈ সদায় কি দিয়ে জানানে ৰিলেটস টু দা বিহেভিয়াৰ অফ দা অবজেক্ট ফৰ হুইচ অল এক্সিস্টিং ফোর্স আৰ আনব্যালেন্স অৰ্থাৎ নিউটনৰ সেকেন্ড লয়ে ব্যালেন্স ফোর্সৰ কথা নকয় সদায় আনব্যালেন্স ফোর্সৰ কথা কয় হেতু কথা সদায় গুৰুত্ব দিবা যে আনব্যালেন্স ফোর্স এটা যেতিয়া অবজেক্ট এটাৰ ওপৰত এপ্লাই হয় তেতিয়া সেই অবজেক্টৰ বিহেভিয়াৰ কেনেকুৱা হয় অৰ্থাৎ অবজেক্টৰ মোশন ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় তাৰ মোমেন্টামৰ চেঞ্জ কেনেকুৱা হয় বা তাৰ ভেলোসিটি চেঞ্জ কেনেকুৱা হয় স্পিড কেনেকুৱা হয় বা তাৰ যেটো ডিৰেকশন কেনেকুৱা হয় সেই কথাটো তোমাৰ সেকেন্ড লৈ এক্সপ্লেইন কৰিছে পাঠ্যকটো বুজি পাবা সো নেক্সট আনব্যালেন্স ফোর্সে কি কৰে যে ক্ৰিয়েট এক্সেলাৰেশ্যনৰ সৃষ্টি কৰে হয়নে মিন্স ৰৈ থকা বস্তু এটা কি হৈ যায় আনব্যালেন্স ফোর্স এটা এপ্লাই কৰাৰ লগে লগে হি চলিবলৈ ষ্টাৰ্ট কৰে গৈ থকা বস্তু এটাৰ ওপৰত ফোর্স এপ্লাই কৰি দিয়া হি কি হৈ যায় ষ্টপ হৈ যায় হয়নে আনব্যালেন্স ফোর্স এপ্লাই কৰিলে গতিকে আৰু কি কৰে আনব্যালেন্স ফোর্সে চেঞ্জ দা স্পিড অফ দা অবজেক্ট এটাৰ স্পিড চেঞ্জ কৰে অবজেক্ট এটাৰ ডিৰেকশন চেঞ্জ কৰি দিব পাৰে আৰু কি হয়তো তোমাৰ অবজেক্টৰ স্পিড নহলে তোমাৰ যেটো তোমাৰ ডিৰেকশন তোমাৰ উভয়ে তোমাৰ চেঞ্জ কৰিব হি তাৰ ক্ষমতা আছে এটা এক্সাম্পল এটা চাবা ধৰা হল এটা বস্তু এটা আছে তো আমি জানো যে বস্তুটোৰ ওপৰত সদায় এটা ফোর্স তোমাৰ এক কৰি থাকে যাক তোমাৰ গ্ৰেভিটেশনাল ফোর্স বুলি কোৱা হয় গ্ৰেভিটি মধ্যাকৰ্ষণ বল সদায় কোনফালে তোমাৰ এপ্লাই হয় সদায় এটো ডিৰেকশনত হয়নে তলফালে হয় আৰু এটা ফোর্স হয়তো ইয়াৰ ওপৰত এপ্লাই হৈ দিব পাৰে ধৰা হল এয়াৰ ফোর্স ধৰা হল বহুত জোৰছে তোমাৰ হাৱা মাৰি আছে তো তেতিয়া কি হয় তোমাৰ ধৰা বস্তু এটা যদি ওপৰৰ পৰা পৰি যায় মানে ফ্ৰী ফল অৰ্থাৎ ডাইৰেক্টলি ওপৰৰ পৰা বস্তু এটা যদি তুমি পেলাই দিয়া তাকটো তোমাৰ গ্ৰেভিটেশনাল ফোর্সে টানিবই তাৰ ফালে কিন্তু তাৰ উপৰি যদি বহুত জোৰছে যদি হাৱা মাৰি থাকে কি হয় বস্তুটো এনেকে ডাইৰেক্টকে সিধাকে নপৰি পেলাই অকনমান হলো বেকা হৈ যায় হয়নে যদি এয়াৰ ফোর্সৰ মানটো যদি আৰু তোমাৰ সৰহ হয় তাভাগৰ হেইটো আৰু অকমান এনেকুৱা হৈ যায় ঠিক আছে এয়াৰ ফোর্সৰ মান যিমানে বাঢ়িব সেই বস্তুটো আৰু এনেকুৱা তোমাৰ বেকা হৈ আহি থাকে আৰু ইয়াক বেকা হৈ আহি পেলাই তোমাক কোট হৈ পৰে গ্ৰাউণ্ডত পৰি যায় আৰু ইয়াক আমি কি মোশন বুলি কওঁ প্ৰজেক্টাইল মোশন বুলি কওঁ প্ৰজেক্টাইল মোশনৰ কথা তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ গিটাত আছে হয়তো সাৰে সাকে এটালৈকে পোৱাগে নাই এইবোৰক কয় তোমাৰ প্ৰজেক্টাইল মোশন বুলি হল সো কি কলো যে ফোর্স যেতিয়া আনব্যালেন্স হয় তেতিয়া তোমাৰ বস্তু এটা কি হয় এক্সেলাৰেশ্যনৰ সৃষ্টি কৰে সো এক্সেলাৰেশ্যন কাৰ ওপৰত ডিপেন্ড কৰে জানানে এক্সেলাৰেশ্যন সদায় ডিপেন্ড কৰে নেট ফোর্স মানে কি বুলি কৈছো দা এডিশন অফ all forces on the object অৰ্থাৎ এই অবজেক্টটোলৈকে চোৱা ইয়াৰ ওপৰতো অকল এটা ফোর্স এপ্লাই হৈ থকা নাই এটা গ্ৰেভিটেশনাল ফোর্স এপ্লাই হৈছে এটা এয়াৰ ফোর্সও এপ্লাই হৈছে সো গোটেই কিটা ফোর্স যদি আমি ভেক্টৰ এডিশন কৰো তেতিয়া নেট ফোর্সৰ ওপৰত তোমাৰ এক্সেলাৰেশ্যন ডিপেন্ড কৰিব হয়নে হল যে এটা বস্তু ডাইৰেক্ট সিধাকে নপৰি এয়াৰ ফোর্সৰ কাৰণে অলপ বেকা হৈ গল এনেকুৱা হৈ গল হয়নে গতিকে নেট ফোর্সৰ ওপৰত ডিপেন্ড কৰিব তাৰছত আৰু এটা ডিপেন্ড কৰিব সদায় মাছৰ ওপৰত
মানে বস্তুটোৰ মাছ কিমান। সো তাৰ কাৰণে মই এটা এক্সাম্পল দিওঁ চোৱা। এটা ধৰা হ'ল ডাঙৰ তুমি এটা বক্স এটা লৈছা যাৰ মাছ তোমাৰ বহুত ধৰা বেছি, এটা সৰু বক্স লৈছা গ্ৰাউণ্ডৰ ওপৰত, তাৰ মাছ ইয়াতকৈ কম, আৰু ধৰা এই দুইটাৰ ওপৰতে আমি এটা ফ'ৰ্চ এপ্লাই কৰিছোঁ। সো আগতে মই কৈছোঁ যে বস্তু এটাৰ এই বস্তুটোৰ ইনাৰ্চিয়া বেছি, যিহেতু ইয়াৰ মাছ বেছি, তাৰ ইনাৰ্চিয়া কি বেছি, ইনাৰ্চিয়া বেছি মানে কি, ইয়াৰ ওপৰত তুমি বেছি ফ'ৰ্চ এপ্লাই কৰিব লাগিব ইয়াৰ কম্পেৰিজনত, কাৰণ ই সৰু, ইয়াৰ মাছো কম, মানে ইয়াৰ ইনাৰ্চিয়াও কম, হয়নে? গতিকে ইয়াৰ ওপৰত কমকৈ ফ'ৰ্চ এপ্লাই কৰিলেই হ'ব, কিন্তু ইয়াৰ ওপৰত আমি বেছি ফ'ৰ্চ এপ্লাই কৰিব লাগিব। তাৰমানে কি ক'লে যে এই ফ'ৰ্চটো কাৰ ওপৰত ডিপেণ্ড কৰিছে, ফাৰ্ষ্ট মানে যিটো এচিলাৰেশ্যন কাৰ ওপৰত ডিপেণ্ড কৰিছে, ফাৰ্ষ্ট ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিছে, যে এচিলাৰেশ্যনটো কিমান হ'ব কিমান নহ'ব সেইটো তোমাৰ ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিছে হ'ল। তাৰপিছত তোমাৰ এচিলাৰেশ্যন আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব, সেইটো হৈছে তোমাৰ মাছৰ ওপৰত। যদি মাছ বেছি হয়, যদি মাছ কম হয়, ঠিক আছে। তাৰমানে আমি কি বুজিলোঁ যে এচিলাৰেশ্যন ডিপেণ্ডছ অন ফ'ৰ্চ, এচিলাৰেশ্যন ডিপেণ্ডছ অন মাছ। তাৰমানে আমি লিখিব পাৰোঁ F = F/m, অৰ্থাৎ আমি কি পাম, F = ma, and this is the standard equation for Newton's second law of motion. So এবাৰ চোৱা ইউনিট অফ ফ'ৰ্চ, CGS চিষ্টেম অৰ্থাৎ চেণ্টিমিটাৰ গ্ৰাম ছেকেণ্ড চিষ্টেমত ফ'ৰ্চৰ যিটো ইউনিট অৰ্থাৎ একক হৈছে ডাইন, ঠিক আছে, ডাইন। আৰু মাছৰ CGS চিষ্টেমৰ একক হৈছে গ্ৰাম, এচিলাৰেশ্যন হৈছে চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। চ' ফ'ৰ্চ মিনছ F = ma, ইকুৱেশ্যনটো যদি পুট কৰি পেলাই আমি পাম ma, m হৈছে গ্ৰাম, a হৈছে গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। চ' এই গোটেই তুমি CGS চিষ্টেমত এই ইউনিটটো লিখিব পাৰা, নহ'লে এই গোটেইটো মিলাই বেলেগ এটা নাম দিয়া হৈছে, তাক ডাইন বুলি কোৱা হৈছে, হ'ব। নেক্সট SI ইউনিটৰ যিটো তোমাৰ ইউনিটটো হৈছে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, বা নিউটন বুলি যাক কয়। তোমালোকে অলৰেডি পাই আহিছা যে তোমালোকে অলৰেডি কোনটো জানা যে ফ'ৰ্চৰ ইউনিট সদায় নিউটন, আচলতে নিউটনটো হৈছে SI ইউনিট আৰু CGS ইউনিটটো হৈছে ডাইন। চ' এইবাৰ চাওঁ আহা যে নিউটন আৰু ডাইনৰ মাজৰনো সম্পৰ্ক কি। যেতিয়া তোমাৰ ধৰ এটা অংক দিয়া থাকিব ধৰা, তেতিয়া তুমি দেখিবা যে ফ'ৰ্চৰ ইউনিটটো ধৰা তোমাৰ ডাইনত দিয়া আছে, কিন্তু তুমি তোমাৰ সুবিধাৰ কাৰণে ধৰা নিউটনলৈ চেঞ্জ কৰিব বিচাৰিছা, তেতিয়া তুমি কি কৰিবা, তুমি জানিব লাগিব যে ডাইন আৰু নিউটনৰ মাজত ৰিলেশ্যন কেনেকুৱা, যাতে তুমি চেঞ্জ কৰিব পাৰা। গতিকে 1 নিউটন = আমি কি কৈছোঁ যে 1 নিউটন মানে কিমান, কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, কেজি মিটাৰ পাৰ ছেকেণ্ড। যদি 1 নিউটনৰ ফ'ৰ্চ এটা হয়, তেতিয়াহ'লে তাৰ 1 নিউটনৰ ফ'ৰ্চ এটা যদি 1 কেজি বস্তু এটাৰ ওপৰত এপ্লাই কৰা হয়, আৰু তাৰ চেঞ্জ অফ এচিলাৰেশ্যন যদি 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হয়, তেতিয়া আমি লিখিব পাৰোঁ কেজিক কনভাৰ্ট কৰা 1000 গ্ৰামলৈ, 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ, ছেকেণ্ড একেটাই, এই দুটা কনভাৰ্ট কৰি পাম 1 2 3 4 5টা, হয়নে? তাৰমানে 10⁵ গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। চ' আমি পাওঁ 1 নিউটন = 10⁵, এইটো মানে কি আছিলে, মানে আছিলে ডাইন। এইটোৱে হৈছে ৰিলেশ্যন 1 নিউটন = 10⁵ ডাইন।